এডুকেশ্যন টিকে চেণ্টাৰ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ গ্ৰেড 3 পোষ্ট ওলাইছে আমাৰ হেল্থৰ ফালৰ পৰা, আৰু এই হেল্থৰ ফালৰ পৰা ইয়াৰ আগত টেকনিকেল ওলাইছিল। এইটো টেকনিকেল, এইটো কিন্তু আমাৰ স্পেচিয়েলি আমাৰ যিখিনি এই টেকনিকেল গ্ৰেড 3 পোষ্টৰ 637টা পোষ্ট আছে। এইটো আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব সেইটো কৈ আছোঁ। তাৰে আগতে মই কৈ থৈ দিওঁ যে এই পোষ্টৰ এপ্লাই কৰিবলৈ হ'লে এই 9 ডিচেম্বৰ 2024 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ নেম অফ পোষ্টৰ নাম হৈছে ANM। ANM বুলি কওঁতে ANM নাৰ্ছ যিসকল কৰিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু ইয়াতে আপোনালোকৰ নেম অফ দ্য পোষ্ট দিয়াই আছে নাম্বাৰ 1ত, আৰু ইয়াতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন দিয়াই আছে। সেই কোৱালিফিকেশ্যন ANM ট্ৰেইনিং পাছ কৰাব লাগিব আছাম গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা। আৰু ইয়াৰ লগতে আপোনালোকৰ কেটেগৰী ৱাইজ বয়সবোৰ দিয়াই আছে। আনৰিজাৰ্ভ 18 পৰা 40, OBC 18 পৰা 43, ST বা ST হিলছ, ST প্লেন, SC 45 আৰু PWD 50 ইয়াৰ্ছলৈকে আছে। আৰু DHSFW assam.gov.in ৱেবছাইটত আপোনালোকে এইটো ৱেবছাইটত কি কৰিব পাৰিব, গৈ কিনে এপ্লাই কৰিব পাৰিব। আগৰ নিচিনাই, আগতে এনেকুৱা পোষ্টবোৰ ওলাইছিল। গতিকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। ইয়াৰ পিছত এখন লং নটিফিকেশ্যন এখন আহিব। সেই নটিফিকেশ্যনখনত এক্সাম ডেট, এক্সামৰ আমাৰ চিলেবাছ গোটেইখিনি আমি লাভ কৰিব সক্ষম হ'ম। গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকক, আপডেট আহিলে মই আপোনালোকক প্ৰভাইড কৰিম। গতিকে বন্ধুসকল আজিলৈ ইমানেই, ধন্যবাদ সকলোকে।